নিষ্ক্ৰিয় প্ৰতিৰোধ মানে হৈছে বিভিন্ন প্ৰকাৰে ব্ৰিটিছৰ ওপৰত চাপৰ সৃষ্টি কৰা যাতে ভাৰতীয়সকলৰ দাবীসমূহ মানি ল'বলৈ ব্ৰিটিছ বাধ্য হৈ পৰে। আৰু ক্লিয়াৰ হ'ব যেতিয়া মই পেছিভ ৰেজিষ্টেন্সৰ বেলেগ বেলেগ প্ৰকাৰবিলাক কম। এতিয়া চৰমপন্থীসকলে নিষ্ক্ৰিয় প্ৰতিৰোধৰ পন্থা অৱলম্বন কৰিছিল। ইয়াৰ অৰ্থ হৈছে চৰমপন্থীসকলে বিভিন্ন ধৰণে ব্ৰিটিছ চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল যাতে ব্ৰিটিছ চৰকাৰ তেওঁলোকৰ দাবীসমূহ মানি ল'বলৈ বাধ্য হৈ পৰে। তেওঁলোকে কি ধৰণে চাপৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল? প্ৰথম তেওঁলোকে যিটো পথ অৱলম্বন কৰে সেইটো হৈছে বৰ্জন। চৰমপন্থী নেতাসকলে প্ৰথমে বৰ্জনৰ সিদ্ধান্ত ল'ব। কি বৰ্জন কৰিব? ব্ৰিটিছ সামগ্ৰী। তেওঁলোকে ভাবিলে যে আমি যদি ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰোঁ তেতিয়াহ'লে ইয়াৰ ফলত ব্ৰিটিছৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। কাৰণ ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ব্ৰিটিছসকলে ভাৰতত ব্ৰিটিছ সামগ্ৰীৰ এখন বজাৰ তৈয়াৰ কৰিব বিচাৰে। ভাৰতীয় বজাৰত ব্ৰিটিছ সামগ্ৰীসমূহ বিক্ৰী কৰি তেওঁলোকে যথেষ্ট লাভ অৰ্জন কৰিছে। এতিয়া যদি ভাৰতীয়সকলে ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰে তাৰ ফলত ব্ৰিটিছ সামগ্ৰীৰ চাহিদা ভাৰতত হ্ৰাস পাব। চাহিদা হ্ৰাস পোৱা মানে ব্ৰিটিছ সামগ্ৰীৰ আমদানি বন্ধ হ'ব। আৰু ব্ৰিটিছ সামগ্ৰীৰ আমদানি বন্ধ হ'লে ব্ৰিটিছৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব। আৰু এনেকৈ যদি ব্ৰিটিছৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰে তেতিয়া ব্ৰিটিছ বাধ্য হৈ পৰিব এওঁলোকৰ দাবীসমূহ মানি ল'বলৈ। গতিকে বৰ্জনো হৈছে এক প্ৰকাৰৰ নিষ্ক্ৰিয় প্ৰতিৰোধ বা পেছিভ ৰেজিষ্টেন্স। বুজি পাইছা?